Hello everyone, সকলকে ওয়েলকাম জনাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত শ্বেয়াৰ কৰিব ওলাইছো আমাৰ অসম চৰকাৰে যি কৰ্মচাৰীসকলৰ বাবে বা পেঞ্চনাৰসকলৰ কাৰণে ডিআৰএছ এলৱেন্স বা ডিআৰএছ ৰিলিফ 53% পৰা 55% যোৱাকালি ঘোষণা কৰিছিল আৰু সেই ঘোষণাৰ অফিচিয়েল যিখন নটিফিকেশ্যন সেইখন আহি গৈছে। তো সেই নটিছখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু ইয়াতে আমি গম পাম কিমান পাৰ্চেণ্ট দিয়ে দিছে বা ডিএটো কেতিয়া ইফেক্টিভ হ'ব এই গোটেইখিনি ডাটা এই নটিছখনত আছে। গতিকে নটিছখন শেষলৈকে চাব আৰু আশা কৰিছোঁ আপোনালোকে যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে কাৰণে ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাবৰ কাৰণে আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত বা বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টো। তো আহক নটিছখন চাওঁ। দেখিছে ইয়াতে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ইষ্টাব্লিছমেণ্ট ডিপাৰ্টমেণ্ট জনতা ভৱন দিছপুৰ। Subject আছে পেমেণ্ট অফ ডিআৰএছ এলৱেন্স ডিআৰএছ ৰিলিফ টু দ্য ছাৰ্ভিং ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ ষ্টেট গভৰ্ণমেণ্ট পেঞ্চনাৰ্ছ ফেমিলি পেঞ্চন হোল্ডাৰ্ছ এক্সট্ৰা অৰ্ডিনাৰী পেঞ্চন হোল্ডাৰ্ছ কম্পেনচেটেড ফেমিলি পেঞ্চন হোল্ডাৰ্ছ ইন দ্য ৰিভাইজ ৰেট ইফেক্টিভ ফ্ৰম 01/01/2025। গতিকে যোৱা জানুৱাৰী 1 তাৰিখৰ পৰা পাব এই বৰ্ধিত ডিএটো। তাৰপিছত পিৰিয়ড অফ from which payable from 01/01/2025 rate of DA enhanced 2%. কিমান বৃদ্ধি কৰা হৈছে 2%. rate of DA DR per mention 55% of basic pay or basic pension. basic pay বা basic pension 55% হ'ব এতিয়া DA টো। তাৰপিছত the order shall apply to government employees who are brought over the rate of over a revised scale of pay with effect from 01/04/2026 যিসকলে মানে ৰিভাইজ দৰমহা গাঁথনি বা যিটো আমাৰ দৰমহা ৰিভাইজ হৈছিল 2016 চনত সেইমতে যিসকলে দৰমহা পাই আছে তেওঁলোকৰ ক্ষেত্ৰত এইটো ইফেক্টিভ হ'ব। আৰু নেক্সট কেতিয়া দিব দ্য এনহেন্স rate of 55% DR shall be paid along with monthly pay and pension for the month of March 2025 in April 2025। মাৰ্চ মাহৰ যি দৰমহাৰ বিল হ'ব এই দৰমহাৰ বিলৰ লগত বা পেঞ্চনৰ বিলৰ লগত এই ইফেক্টিভ ডিএটো 50% ডিএটো ইফেক্টিভ হ'ব আৰু এপ্ৰিল মাহত যি দৰমহা কৰ্মচাৰীসকলে পাব তাত এই 55% ডিএটো প্লাছ হৈ পেলাই পাব। তাৰপিছত এৰিয়াৰো কেতিয়া দিব দ্য এৰিয়াৰ্ছ DADR with effect from 01/01/2025 to 28/02/2025 shall be paid in 2 equal installment। যিখিনি এৰিয়াৰ হ'ব 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে এই এৰিয়াৰখিনি দুটা কিস্তিত দিয়া হ'ব। ফাৰ্ষ্ট ইন দ্য মান্থ অফ মে 2025 প্ৰথমটো দিয়া হ'ব মে মাহত আৰু ছেকেণ্ডটো দিয়া হ'ব দ্য ছেকেণ্ড ইন দ্য মান্থ অফ জুন ছেকেণ্ডটো দিয়া হ'ব জুনত। আৰু যিখিনি এৰিয়াৰ ইয়াতে এৰিয়াটো কেতিয়া দিব দ্য এৰিয়াৰ অফ ফৰ জানুৱাৰী 2025 উইল বি পেইড ইন মে 2025 এণ্ড ডেট অফ ফেব্ৰুৱাৰী উইল বি পেইড ইন জুন। তো এইখিনি হৈছে যিখিনি আমাৰ অৰ্ডাৰ আছিল এই অৰ্ডাৰৰ কপিটোৰ ডিটেইলছখিনি। আৰু তাৰপিছত ইয়াতে এটা পেঞ্চনৰ ক্ষেত্ৰত লিখিছে যিসকল ৰিচেণ্টলি ৰিটায়াৰ হৈছে ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ হুজ চুপাৰনুৱেশ্যন ৱাজ ডিউ ইন দ্য পিৰিয়ড উইথ এফেক্ট ফ্ৰম জানুৱাৰী 2025 টু ফেব্ৰুৱাৰী 2025। যিসকলে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ৰিটায়াৰ হৈছে তেওঁলোকৰ কাৰণে কি কৰিব মে বি এলাউড টু এনহেন্স ৰেট অফ 55% অফ ডিএ ৱাইল কম্পিউটিং দিয়াৰ লিভ এনকেচমেণ্ট বেনিফিট। তেওঁলোকৰ যি লিভ এনকেচমেণ্ট বেনিফিট থাকিব তেতিয়া জানুৱাৰী ফেব্ৰুৱাৰীৰ ডিএটো 55% ধৰিব লাগিব। গতিকে এইটো অৰ্ডাৰ যোৱাকালি ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা আহিছে। গতিকে আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে এই যিটো গুড নিউজ আমাৰ কৰ্মচাৰীসকলৰ কাৰণে বা পেঞ্চনাৰসকলৰ কাৰণে এই গুড নিউজটো শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম। থেংক ইউ।